তোমালোকৰ অনুশীলনী থিচিৰ একে লাষ্টত এটা অংক আছিলে, সেই অংকটো অকণমান দীঘল হয়, তো সেইটো কৰি দিব লাগিব। 11 নম্বৰ যিটো আছে তাৰ লগতে 10 নম্বৰ 3-4 কেইটাৰ ভিতৰত মই এটা কৰি দিছোঁ। নিয়মটোতো ইয়াৰ আগৰ ভিডিঅ'ত কৈছোঁৱে। প্ৰশ্নটো কৈছে কি এই দুটা নাম্বাৰ দিছে, এই নাম্বাৰ দুটাৰ ভিতৰত আমি এনেকুৱা এটা কি কৰিব লাগে, বৃহত্তম তলত কৈছিলে যে প্ৰতিটো সংখ্যাৰ গোটক একোটা বৃহত্তম ভাজকেৰে হৰণ কৰিলে কাষত উল্লেখ কৰা সংখ্যাটোৰ প্ৰতিটোৰ বাবে ভাগশেষ হিচাপে ৰৈ যায়। প্ৰতি গোটৰ বাবে বৃহত্তম ভাজক নিৰ্ণয় কৰা। মানে এই দুটা সংখ্যাৰ বাবে আমি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে যিটো সংখ্যা ইহঁত দুইটাকে হৰণ কৰিলে বাকী ৰ'ব কিমান, 7। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলে। তো আমি তাৰ কাৰণে কি কৰোঁ, প্ৰথমতে যিকেইটা নাম্বাৰ থাকে সেই নাম্বাৰ কেইটাৰ পৰা ভাগশেষটো কি কৰোঁ, বিয়োগ কৰোঁ। তো আমি সেই প্ৰথম নাম্বাৰটোৰ পৰা যেতিয়া 7 বিয়োগ কৰিম আমি এইটো পাম, তাৰপৰা দ্বিতীয়টোৰ পৰা 7 বিয়োগ কৰিলে আমি এইটো পাম। ঠিক আছে, তো এতিয়া আমি এই দুটাৰ কি উলিয়াব লাগিব, গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগিব। যিহেতু নাম্বাৰ দুটা ডাঙৰ, গতিকে আমি গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি নিয়মত উলিয়াইছোঁ, পৰস্পৰ হৰণ পদ্ধতিত উলিয়াইছোঁ। তো প্ৰথমে এইখিনিতো জানাই কেনেকৈ কৰে, যিটো ডাঙৰ নাম্বাৰ সেইটো ভিতৰত পাতিবা, সৰু নাম্বাৰটো বাহিৰত। ই যেতিয়া দুবাৰ দিবা, দুবাৰ যাওঁতে ইমানখিনি আহিব, তো বাকী থাকিব কিমান, 2376। তাৰপিছত এই নাম্বাৰটো ক'ত আহি যাব, ইয়াত আহি যাব। তাৰপিছত এই নাম্বাৰটোৱে এইটোক হৰণ কৰোঁতে কিমান বাৰ যাব, 6 বাৰ। তো 2376 যেতিয়া 6 বাৰ পূৰণ কৰিব পাবা এইটো 14,256। তাৰপৰা এইটোৰ পৰা এইটো বিয়োগ কৰিলে পাবা 228। তাৰপিছত এই নাম্বাৰটো কি হ'ব, ইয়াত আহি যাব। তাৰপৰা 228 ইয়াক 10 বাৰ দিয়া, এইটো আহিব তোমালোকৰ 2280। তো এইটো বিয়োগ কৰিলে বাকী ৰ'ব তোমালোকৰ 96। তাৰপিছত এই 228টো ইয়াত আছিলে যে এইবাৰ ইয়াত আহি যাব, তো 96 হৰণ কৰিব লাগিব। তো 96 দুবাৰ হৰণ কৰিলে কিমান পাবা, 192। তো ইয়াৰ পৰা এইটো বিয়োগ কৰা, বাকী থাকিব 34। তাৰপিছত 96টো ইয়ালৈ আহিব, তাৰপৰা 36ক দুবাৰ দিয়া, 72 হ'ব। তো 96ৰ পৰা 72 গ'লে বাকী থাকিব 24। তাৰপিছত এই 36টো ইয়ালৈ আহিব, তো 24 36ক এবাৰ দিয়া, বাকী থাকিব কিমান, 24 × 24 হ'ব। তো 36ৰ পৰা 24 গ'লে 12। তাৰপিছত এই 24টো ইফালে লৈ আহা, ঠিক আছে। তো এতিয়া 24টো 12 দুগুণ কি হ'ব, 24। তাৰমানে তোমালোকৰ একে লাষ্টৰ যিটো গসাগু কি হ'ব, এইটো 12 হৈছে। তাৰমানে ইয়াত যে উলিয়াব দিছিল তোমালোকক বৃহত্তম ভাজকটো, সেই বৃহত্তম ভাজকটো কি হ'ব তোমালোকৰ 12। তো ইয়াতে লিখি দিবা এনেকৈ, বৃহত্তম ভাজকটো কি হ'ব, 12 বুলি। তাৰপিছত আহিলে এতিয়া আমাৰ 11 নম্বৰ অংকটো। 11 নম্বৰ অংকটো অলপ ভালদৰে চোৱা। তাত কৈছে কি 5টা অংকযুক্ত কি বৃহত্তম সংখ্যাক 16, 24, 30 আৰু 37ৰে ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 10 ভাগশেষ থাকিব। মানে আমাক এনেকুৱা এটা সংখ্যা সুধিছে যিটো সংখ্যাক 16, 24, 30 আৰু 37ৰে হৰণ কৰিলে বাকী ৰ'ব লাগিব 10। মানে প্ৰতিটো ক্ষেত্ৰতে বাকী ৰ'ব লাগিব 10। যদিহে সংখ্যাটোক তোমালোকে 16ৰে হৰণ কৰা তেতিয়াও 10 বাকী ৰ'ব লাগিব, 24ৰে যদি বিয়োগ কৰে তেতিয়াও 10 বাকী ৰ'ব লাগিব, 30ৰে বিয়োগ কৰিলেও 10 বাকী ৰ'ব লাগিব, 37ৰে বিয়োগ কৰিলেও 10 বাকী ৰ'ব লাগিব। তোমালোকে যদি এই অংকটো চোৱা, তোমালোকৰ এই ওপৰৰ অংকটোৰ লগত একেই। ইয়াত এটা অংক আছিলে এই 9 নম্বৰ অংকটোৰ লগত, 9 নম্বৰ অংকটো নহয়, এই 8 নম্বৰ আৰু 7 নম্বৰ অংকটোৰ লগত একেই হয়। খালি তাত পাৰ্থক্যটো কি হ'ল, তাত তোমালোকক কোৱা নাছিলে যে 5টা অংকযুক্ত হ'ব লাগিব, যিমান ওলাই সিমান হ'লেই হ'ব। কিন্তু ইয়াত তোমালোকক কৈছে কি 5টা অংকযুক্ত হ'ব লাগিব। মানে যিটো সংখ্যা তোমালোকে বিচাৰিবা, যদি অংকটো কৰোঁতে তোমালোকে ধৰি লওক পালা 300, সেইটো নহ'ব তোমালোকৰ, কাৰণ 5টা অংকযুক্ত হ'ব লাগিব। তাৰ বাবে প্ৰথমে তোমালোকে কি কৰিব লাগিব, যিমানকেইটা নাম্বাৰ আছে সেই গোটেইকেইটা নাম্বাৰৰ তোমালোকে লসাগু ল'ব লাগিব। তো লসাগু ল'বলৈ চবে জানা, চুটিহৰণ পদ্ধতিত আমি লসাগু লৈছোঁ। তো এইখিনি হ'ল লসাগু লোৱা, চাই ল'ব পাৰা। 16, 24, 30, 37 2ৰে হৰণ কৰিছোঁ, 8 বাৰ যাব, 12 বাৰ, 15ক 18 বাৰ, আকৌ 2ৰে 8ক 4 বাৰ, 12ক 6 বাৰ, 15ক 15 নাযাব, নামি আহিব, 18ক 9 বাৰ, তাৰপৰা 2য়ে 4ক 2 বাৰ, 2য়ে 6ক 3 বাৰ, 2য়ে 15ক 15 বাৰ আৰু 2য়ে 9ক নাযাব, গতিকে এইটো নামি আহিব, 15 আৰু 9 নাযাব, নামি আহিব। তাৰপৰা 3য়ে 2ক নাযায়, নামি আহিব, 3য়ে 3ক এবাৰ যাব, 3য়ে 15ক 5 বাৰ, 3য়ে 9ক 3 বাৰ, বাকী আৰু এইকেইটা একো হৰে নাযায়। তো এতিয়া এই গোটেইকেইটা পূৰণ কৰি দিয়ে, যিমানকেইটা আছে সেই গোটেইকেইটা পূৰণ কৰি দিলে তোমালোকে পাবা 720 হৈছে। এতিয়া তোমালোকে লসাগুটো উলিওৱাৰ পিছত কি কৰিব লাগিব, তোমালোকে চবেই জানে যে 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয়। 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল তোমালোকৰ 99,999।
মানে 1 লাখ হলে 1 কম, কাৰণ ইয়াত যদি তোমালোকে 1 এটা যোগ কৰি দিয়া সেইটো তোমালোকৰ 1 লাখ হৈ যাব, আৰু 1 লাখটোত 6টা অংক থাকে, গতিকে তোমালোকে 1 লাখটো লিখিব নোৱাৰিবা। তো আমি সেইকাৰণে কি কৰিব লাগিব, 99,999 আমি ল'ব লাগিব। তো প্ৰথমে লিখি ল'বা 5টা অংক যুক্ততকৈ ডাঙৰ সংখ্যাটো হ'ল 99,999। তাৰপিছত এই লসাগুটো যে উলিয়াইছিলে 720, তো সেই 720টোৱে কি কৰিবা, এই 5টা ডাঙৰ যিটো সংখ্যা আছিলে 99,999 তাক হৰণ কৰিবা। তো এইটো যেতিয়া তোমালোকে হৰণ কৰিবা, এইটো দেখিছাই মই কেনেকৈ হৰণ কৰিছোঁ। তো হৰণ কৰোঁতে তোমালোকৰ একে লাষ্টত বাকী ৰ'ব 639। এই বাকী ৰোৱা সংখ্যাটো কি কৰিবা, এই যিটো বাকী ৰ'ল এই বাকী ৰোৱাটো তোমালোকে এই সংখ্যাটোৰ পৰা বিয়োগ কৰি দিবা। ঠিক আছে, সংখ্যাটোৰ পৰা তোমালোকে বিয়োগ কৰি দিবা। এই বাকী ৰোৱা সংখ্যাটো যেতিয়া তোমালোকে ইয়াৰ পৰা বিয়োগ কৰি দিবা পাবা 99,360 হ'ল। এতিয়া তোমালোকে যদি প্ৰশ্নটোত চোৱা, তাত এটা কথা কৈছিলে ভাগশেষ ৰ'ব 10, তো ভাগশেষ 10 যে ৰ'ব কৈছিলে, একে লাষ্টত সেই 10টো আমি কি কৰি দিব লাগিব, যোগ কৰি দিব লাগিব। এইখিনি যে এইটো যি পালা তাৰ লগত 10টো তোমালোকে কি কৰি দিব লাগিব, যোগ কৰি দিব লাগিব। তো এতিয়া খালি তোমালোকে অংকটো কেনেকৈ কৰিছোঁ সেইটোকে চাই লোৱা, কিয় কৰিছোঁ সেইটো তোমালোকে এতিয়া ইমান চিন্তা কৰিব নালাগে, কাৰণ এইটো তোমালোকৰ অংক নহয়, এইটো চাকৰিৰ কাৰণে যিবোৰ পৰীক্ষা হয় তাৰ অংক হয়। তোমালোকক যাতে অলপ বুজি পোৱা কথাটো সেইকাৰণে দিছে, গতিকে এতিয়া তোমালোকে জাষ্ট পাতি লোৱা অংকটো। যদি দেখা পোৱা নাছিলা মই আকৌ এবাৰ দেখাই দিছোঁ। তো এনচাৰ আহিব আমাৰ 99,370। তাৰপিছত আমি আজি নতুন এটা চেপ্টাৰ পঢ়িম, সেইটো হ'ল আমাৰ জ্যামিতিৰ, সৰল জ্যামিতিৰ চিত্ৰৰ ধাৰণা। তো প্ৰথম এই কথাখিনি তোমালোকে ঘৰত পঢ়িবা, এইখিনি পঢ়িবা, মই বুজাই দিম। এইখিনি কিতাপৰ পৰা একেবাৰে বুজাই নিদিওঁ, লাইন বাই লাইন পঢ়াই বুজাই নিদিওঁ, তাত যি কৈছে মই সেইখিনিকে বুজাই দিম। তো কিতাপখনত প্ৰথমে তোমালোকক কৈছে বিন্দুৰ কথা কৈছে। তোমালোকে চবেই জানা আমাৰ যিমানবোৰ বস্তু থাকে বা যিমানবোৰ চিত্ৰ থাকে সেই গোটেইবোৰ চিত্ৰৰে একোটা একোটা বিন্দুৰ গঠন হয়, হয় নহয়? তো কিতাপখনত কি কৰিছে তোমালোকৰ, প্ৰথমে কৈছে যে তোমালোকে বহী পাত এটা লোৱা বা চিলেট যি পাৰা আৰু বহুত যি ল'ব দিছে, যিকোনো এটা বস্তু লৈ চবতে এনেকৈ বিন্দু বিন্দু বহাব দিছে। ঠিক আছে, তো তাৰপিছত কি কৈছে, ইয়াৰ পৰা যিকোনো দুটা বিন্দু জইন কৰি দিছে। তো এনেকৈ যিকোনো দুটা বিন্দু জইন কৰি দিছে। তো ইয়াৰ পৰা কি গম পালা, এইখিনিত হ'ল তোমালোকে নাম দিলা, এইটো নাম দিলা এ, এইটো নাম দিলা বি। তো এডাল কি হৈ গ'ল তোমালোকৰ ৰেখা খণ্ড। ঠিক আছে, তো প্ৰথম কথা, এটা বিন্দুৰ পৰাই যিমানবোৰ ৰেখা আছে বা যিমানবোৰ লাইন আছে, যিমানবোৰ চিত্ৰ আছে, যিমানবোৰ বস্তু আছে, সেই গোটেইবোৰ বিন্দুৰ পৰাই আমি বনাব পাৰোঁ, বা বিভিন্ন ধৰণৰ বিন্দুৰ গঠনটোকে কি কোৱা হয়, এটা যিকোনো এটা চিত্ৰ হ'ব পাৰে হৈছে। আৰু সেই 2টা বা 3টা বিন্দু লগ লগাই আমি কি বনাব পাৰোঁ, ৰেখা বনাব পাৰোঁ বা ৰেখা খণ্ড বনাব পাৰোঁ। ঠিক আছে, এতিয়া তোমালোকে যদি সোধে যে বিন্দুটোৰ কিবা আকাৰ আছে নেকি, বিন্দুটোৰ আকাৰ চোৱা, তোমালোকৰ না উচ্চতা আছে না প্ৰস্থ আছে, উচ্চতা নাই প্ৰস্থও নাই। তোমালোকে কিতাপখনত পাবা যেতিয়া পঢ়িবা, বিন্দুৰ কোনো আকাৰ নাই, বা এইখিনিতে আছে মই কৈ দিছোঁ ৰ'বা, এইটো বিন্দুৰ দিশ প্ৰস্থ নাই বুলি ধৰা হয়, সেই ৰেখা এটাৰ প্ৰস্থ নাই, ৰেখাৰ কেৱল দিশ থাকে সীমাহীন। খালি এই কথাটো জানা, বিন্দুৰ কোনো কি নাই, দিশ নাথাকে, বিন্দুৰ দিশ নাই, কোনো প্ৰস্থ নাই। তো এতিয়া কি বুজিলা, আমি 2টা বা 3টা বিন্দু লগ লগাই আমি এনেকুৱা এটা ৰেখা খণ্ড বনাব পাৰোঁ। এতিয়া কথাটো হ'ল ৰেখা কি, ৰেখা খণ্ড কি। চোৱা, প্ৰথমে যেতিয়া তোমালোকে এনেকুৱাকৈ এটা লাইন টানি দিবা, এই লাইনডাল যদি চোৱা, তোমালোকে ইফালেও দিব পাৰা সিফালেও দিব পাৰা, মানে এইফালেও বহাই গৈ থাকিব পাৰা আৰু এইফালেও বহাই গৈ থাকিব পাৰা। তো এনেকুৱা যিবোৰ চিন আমি দুয়োফালে অসীমলৈ যিবোৰ বহাই গৈ থাকিব পাৰোঁ, সেইবোৰক কোৱা হয় তোমালোকৰ ৰেখা হৈছে, এইবোৰক কয় ৰেখা। এই ৰেখাডালৰ পৰাই যদি আমি এটা টুকুৰা কাটি লৈ আহোঁ, কাটি পেলাই নাম দিলোঁ এ আৰু বি হৈছে, মানে এই অংশখিনি ৰেখাডালৰ এটা টুকুৰাক ক'ব তোমালোকৰ ৰেখাখণ্ড হৈছে। তো ৰেখা মানে কি, এনেকুৱা এটা চিন বা এনেকুৱা এটা লাইন যাক আমি দুয়োফালে অসীম দূৰত্বলৈকে আমি বহাই গৈ থাকিব পাৰোঁ, মানে এইফালেও আমি যিমান ইচ্ছা সিমান বহাব পাৰোঁ, এইফালেও আমি যিমান ইচ্ছা সিমানেই বহাব পাৰোঁ। কিন্তু ইয়াৰ মাজৰ পৰা যদি টুকুৰা এটা উলিয়াই লৈ অহা হয়, তেতিয়াহ'লে সেইটোক ক'ব তোমালোকৰ ৰেখাখণ্ড। আৰু যদি তোমালোকে মন কৰা, ৰেখাত তোমালোকৰ কোনো হেৰি নাথাকিব, মানে আৰম্ভ হোৱা বিন্দু বা শেষ হোৱা বিন্দু নাথাকিব, কিন্তু ইয়াত যদি ৰেখাখণ্ডটো চোৱা এনেকুৱা হ'ব, এইটো নাম দিলোঁ ধৰি লওক এ বি। তাৰমানে কি হ'ল, এই ৰেখাখণ্ডটো এৰ পৰা আৰম্ভ হৈছে, ক'ত শেষ হৈছে বি, এই এটোক ক'ব তোমালোকৰ আদি বিন্দু। য'ৰ পৰা ৰেখাখণ্ড আৰম্ভ হয় তাক কোৱা হয় আদি বিন্দু, আৰু য'ত শেষ হয় তাক কোৱা হয় অন্তিম বিন্দু।
কিন্তু এই ৰেখাৰ ক্ষেত্ৰত তেনেকুৱা আদি বিন্দু বা অন্তিম বিন্দু কোনো নাথাকে, কাৰণ ই দুয়োফালে একে অসীমলৈকে বাঢ়ি গৈ থাকিব পাৰে। হৈছে, তো এইখিনিয়ে কথা আছিলে। তাৰপিছত আহিলে ৰেখা আমাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে। চোৱা, ৰেখা এডাল যদি তোমালোকে এনেকুৱাকে আঁকে, এইডাল কি ৰেখা হ'ব? বেকা ৰেখা, বক্ৰ ৰেখা। এইটোক ক'ব তোমালোকৰ বক্ৰ ৰেখা। ৰেখা দুই প্ৰকাৰ হয়, কিতাপত দিয়া আছে চাবা, বক্ৰ ৰেখা। আৰু এডাল যদি তোমালোকে একদম চিধাকে টানা, এই ৰেখাডালক কি ক'ব তোমালোকৰ? সৰল ৰেখা। তো যিবোৰ ৰেখা একদম পোনকৈ অঁকা হয় সেইবোৰক কোৱা হয় সৰল ৰেখা, আৰু যিবোৰ ৰেখা এনেকুৱা বেকাকৈ অঁকা হয় সেইবোৰক কোৱা হয় কি? বক্ৰ ৰেখা। ঠিক আছে, তো এইখিনি কথা আছিলে। প্ৰথম হ'ল তোমালোকৰ ৰেখা বা বিন্দু। বিন্দুৰ পৰা আমি কি কৰিব পাৰোঁ? দুটা বা তিনিটা বিন্দু লগ লগাই আমি এটা ৰেখাখণ্ড আঁকিব পাৰোঁ। আৰু ৰেখাখণ্ডটো ক'ৰ পৰা আহিছে? ৰেখাৰ পৰা আহিছে। ৰেখা কি হয়? য'ত এনেকুৱা এটা লাইন বা এনেকুৱা এটা চিন আমি বনাব পাৰোঁ, য'ত অসীমলৈকে দুইফালে আমি বহাই গৈ থাকিব পাৰোঁ। তো সেইবোৰক কোৱা হয় ৰেখা। আৰু সেই ৰেখাৰ পৰা যদি এটা টুকুৰা আমি উঠাই লৈ আহোঁ, সেইটোক ক'ব ৰেখাখণ্ড। আৰু ৰেখাখণ্ডৰ আৰম্ভ বিন্দু বা শেষ বিন্দু থাকে, সিহঁতক কোৱা হয় আদি বিন্দু, অন্তিম বিন্দু। কিন্তু ৰেখাৰ ঠাইত তেনেকুৱা আদি বিন্দু বা অন্তিম বিন্দু নাথাকে। আৰু ৰেখা কি প্ৰকাৰৰ? দুই প্ৰকাৰৰ। প্ৰথমটো হ'ল তোমালোকৰ বক্ৰ ৰেখা, নেক্সটটো হ'ল তোমালোকৰ সৰল ৰেখা। তো এই যিখিনি প্ৰথম কথা কৈছিলে তোমালোকক, সেইখিনি মই গোটেইখিনি কৈ দিলোঁ। এতিয়া তোমালোকে নিজে এবাৰ ঘৰত পঢ়ি চাবা। পঢ়ি চোৱাৰ পিছত ইয়াৰ পিছত যিটো আছে আমাৰ শ্ৰেণী কৰ্ম, সেইটো কৰিম। তো আজি ইমানেই আছিলে।